লক্ষীপুৰৰ এটা জমিদাৰ প্ৰথা আছিলে আছিলে মোৰ ক্লাছ ফ্ৰেণ্ড আছিল গতিকে তাতো জমিদারি দেখা মোৰ আগত কোনো কথাই নাই বেছি কিয় দিব যিখিনি যিমান লৈছে সেইখিনি দিব বেছি কিয় ডিমাণ্ড কৰা আজিকালি এডুকেশ্যন চিষ্টেমটো যেনেকৈ আপোনাৰ টাইমত এডুকেশ্যন যোনটো আছিলে মানে শ্বৰ্ট টাইম চব এছে টাইপ প্ৰশ্ন কেনেকুৱা আছিল আগৰ দিনত তেতিয়া প্ৰশ্ন কৰাৰ আমাৰ সুবিধা আছিল প্ৰশ্ন কৰাৰ আমি পৰীক্ষাও দিছিলোঁ তেনেকৈ নমস্কাৰ সকলোকে আমাৰ আজি পডকাষ্টলৈ চবকে স্বাগতম জনাইছোঁ আজি আমাৰ পডকাষ্টত উপস্থিত আছে এজন জ্যেষ্ঠ সন্মানীয় ৰিটায়াৰ্ড টিচাৰ এখেতৰ নাম জ্যোতিষ চক্ৰৱৰ্তী ছাৰ এখেতক হয়তো আমাৰ অঞ্চলৰ চবেই চিনি পায় চবেই জানে আমাৰ কাৰেণ্ট জেনেৰেশ্যনৰ মানুহে কিছুমানে হয়তো ফেচ টু ফেচ দেখা নাই লগ পোৱা নাই তো আজি আমি এখেতৰ লগত কিছুমান কথা পাতিম ৰিলেটেড টু এডুকেশ্যন এখেতৰ লাইফ পাংচুৱেলিটি ডিচিপ্লিন হয়তো আমি নেক্সট জেনেৰেশ্যনত এনেকুৱা মানুহ পোৱাটো আমাৰ কাৰণে বহুত টান হৈ যাব তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব ইয়াতে বহুতখিনি ৰিলেটেড টু এডুকেশ্যন ছ'চাইটিত এখেতৰ কিমানখিনি ইম্পেক্ট আছিলে তো সেইখিনি আমি জানিব বিচাৰিম আৰু বহুতখিনি জানিবলগীয়া আছে আপোনালোকে চাব ভিডিঅ'খন তো আহক আমি এতিয়া পডকাষ্টখন ষ্টাৰ্ট কৰোঁ নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ আজি আমি আপোনাৰ পডকাষ্টত আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ তো আমি কিছুমান কথা আপোনাৰ পৰা জানিব বিচাৰিম আচ্ছা তো প্ৰথম কথাটো হ'ল যে আপোনাৰ শৈশৱকালৰ দিনবোৰ কেনেকুৱা আছিলে ছাৰ তেতিয়াৰ দিনততো খুব ইজি গোয়িং লাইফ আছিল না আৰু ছাত্ৰ হিচাপে আমি কোনো প্ৰেছাৰ অনুভৱ কৰা নাছিলোঁ আজিকালি এটা প্ৰেছাৰ থাকে নাই ছাত্ৰৰ ওপৰত যে মোক কেৰিয়াৰ বনাব লাগিব অমুক কৰিব লাগিব প্ৰতিষ্ঠিত হ'ব লাগিব আমাৰ দিনত এইবিলাক নাছিল জাষ্ট পঢ়িব লাগে পঢ়িছিলোঁ মানে খুব গুৰুত্ব সহকাৰে লোৱা নাছিলোঁ তেনেকৈ কেনেকৈ পাছ টাছ কৰি গ'লোঁ আৰু তেনেকৈ আপুনি আপোনাৰ HSLC কেতিয়া কৰিলে ক'ৰ পৰা কৰিলে 1955 ইয়াৰ লক্ষীপুৰ তেতিয়া হাই স্কুল আছিল তাৰপিছত মই শিলখন যাওঁ এডভান্স কলেজত ISC আছিল ISC পঢ়িবলৈ তেতিয়া এডভান্স কলেজত ISC BSc নাছিল BScটো মই ধুবুৰীৰ BN কলেজৰ পৰা কৰিছোঁ আপুনি BSc ধুবুৰী BN কলেজৰ পৰা কৰিছে এইখিনি মোৰ এডুকেশ্যনৰ কেৰিয়াৰ আৰু বাদ বাকী এনেই টিচাৰ্ছ ট্ৰেইনিং কিবা কিবি মাজে মাজে হৈছে এইবিলাকো হিচাপত ভিতৰত নকৰে আৰু তো আপোনাৰ স্কুল বা কলেজৰ সেনেকা ফ্ৰেণ্ডৰ মাজত আপোনাৰ কোনোবা আছে নেকি এতিয়া যোনে কিবা কৰি আছে বা আপোনাৰ এতিয়াতো মানে এক আছিলে যে এনে জমিদাৰ বাৰী অশোক চৌধুৰী বুলি এজন আছিল ঢুকালে বোধহয় মানে কিছু বহুত দিন থেকে দেখা সাক্ষাৎ নাই লোকেল মানে তেওঁৱে আছিল আৰু বাকী যিবিলাক আছিল সেইবিলাক লক্ষীপুৰৰ কোনো নাছিল আৰু এতিয়া কোনে ক'ত বা আছিল মই তেনেকৈ খবৰ চবৰ নাই আৰু যোগাযোগ নাই আৰু এজন আছিল মুজিবৰ ৰহমান এই আওলাতলি সোণাৰীৰ এইফালৰ মুজিবৰ ৰহমান এতিয়া মুজিবৰ ৰহমানৰ লগত বহুত দিন কোনো যোগাযোগেই নাই আছেনে নাই মানুহজন এইটোও ক'ব নোৱাৰোঁ আৰু এনে বাকী আৰু তেনেকৈ মনত নাই আৰু বহুত দিনৰ কথা হ'ল 1954 কথা মই 10ত যেতিয়া পঢ়োঁ আচ্ছা চ' ইয়াতে মই ক'ব বিচাৰিম এটা টাইমত মোৰ দেউতা আপোনাৰ ষ্টুডেণ্ট আছিলে ময়ো আপোনাৰ পৰা টিউশ্যন কৰিছিলোঁ তো এতিয়া আপুনি আপোনাৰ বয়স চাই এতিয়া কিমান হ'ব এতিয়া আপোনাৰ বয়স মোৰ বয়স এতিয়া 55ত জন্ম হ'লে কিমান হ'ব না 55ত মেট্ৰিক পাছ কৰিলে আচ্ছা আচ্ছা এতিয়া 55ৰ কিমান বছৰ হ'ল 86 87 তেনেকুৱা হ'ব আপুনি ইমান ছাৰ ফিট কেনেকৈ ইমান বয়সত আপুনি এতিয়াও মানে নিজে অকলে জাষ্ট মানে মই কোনো টেনশ্যন নলওঁ মানে যিবিলাক বস্তু আহে জাষ্ট পাছ কৰি দিওঁ পাছ আছে যে এইবিলাক এইটো মোৰ আলোচনাৰ বিষয়বস্তুও নহয় এইটো মোৰ কোনো প্ৰভাৱিত কৰা বিষয়বস্তু নহয় এইবিলাক অবান্তৰ কথালৈ মই মন নকমাওঁ মানে যিখিনি মই কৰ্তব্য মই সেইখিনিয়ে কৰোঁ সেইটো এটা কাৰণ হ'ব পাৰে আৰু বাকী ওপৰৱালাৰ ইচ্ছা হ'লে মই কওঁ হয়তো বেছি টেনশ্যন ল'লে বেছি মানুহৰ টেনশ্যন মই একেবাৰে নলওঁ কোনো ব্যাপাৰত মানে যেটো হয় মানে আমি অৱশ্যম হয় বুলি ভাবোঁ কিবা যদি এটা হৈছে সেইটো অৱশ্যম হ'বই ওপৰৰ
কিবা তেনেকুৱা যদি আছে মোৰ যিটো নিয়ন্ত্ৰণত আচলতে যিটো মোৰ নিয়ন্ত্ৰণত নাই সেইবিলাক কথালৈ আমি অবাবতে সমালোচনা কৰোঁ, নাভাবোৱে। আৰু তেনেকৈ পৰিয়ালৰ তৰফৰ পৰা বৰ বিশেষ দিগদাৰী মই কোনো পোৱা নাই, মানে কোনো দুশ্চিন্তাৰ কাৰণ হোৱা নাই। আৰু মোৰ নিজৰ পৰিয়ালটো সৰু, মোৰ এজনে মাত্ৰ ল'ৰা, গুৱাহাটীত থাকে, কামালে ভগৱানে কাম কৰে, কোনো ঠেক লৈ কোনো মোৰ টেনশ্যন নাই, জীৱনত প্ৰতিষ্ঠিত আৰু মোটামুটি এনেকৈ চলি গৈছে আৰু। ছাৰ আপুনি গ্ৰেজুৱেশ্যন কৰিছে BN কলেজৰ পৰা, BHC কৰিছে BN কলেজৰ পৰা, তাৰপিছত আপুনি শিক্ষক হিচাপে চিধা একদম স্কুলত সোমাই গ'লোঁ, গৰু যেনেকৈ সোমাই যায় গোহালিত তেনেকৈ সোমাই গ'লোঁ আৰু জীৱনটো তাতে কাটি গ'ল আৰু। আপোনাৰ মই এনেই মোক গোৱালপাৰা চোৱালপাৰা এইবিলাকৰ পৰা মাতিছিল, তেতিয়া BSc আমাৰ ডিষ্ট্ৰিক্টত খুব কম আছিল, মই যেতিয়া BSc পাছ কৰোঁ সেইকাৰণে তেওঁলোকে মাতিছিল। এতিয়া মই দেখিলোঁ মাষ্টাৰে যেতিয়া কৰিম ঘৰত থাকিয়ে কৰি ভাল, লোকেলি যদি কিবা উপকাৰ হয় মোৰ দ্বাৰা উপকাৰ হওক লোকেল ছাত্ৰ ছাত্ৰীখিনি, গতিকে মই কলকাতা নগ'লোঁ, ইয়াতে থাকিলোঁ। এতিয়া অসুবিধা পোৱা নাই, আকৌ ভালেই লাগিছে, সকলোৱে মোৰ লগত সহযোগিতা কৰিছে। আপুনি টিচাৰৰ বাহিৰে কিবা হ'ব বিচাৰিছিল নেকি, যে আপুনি টিচাৰ প্ৰেৰণাটো ক'ৰ পৰা পালে? যৌৱন কালততো চবৰে কিবা কিবি থাকে না, যেতিয়া ছায়েন্স পঢ়ি যেতিয়া ভাবিছিলোঁ যে কিবা ইঞ্জিনিয়াৰিং ডাক্তৰ হ'ম নেকি, আৰু মোৰ কিছু পাৰিবাৰিকো মানে এটা বাধ্যবাধকতা আছিল, মানে দেউতা সিমান পইচাৱালা মানুহ চহকী মানুহ নাছিল, গতিকে চলিছিল আৰু কোনো মই কোনো প্ৰেছাৰ দিয়া নাই সেই যে মই এইটো হ'ব বিচাৰোঁ এইটো হ'ব বিচাৰোঁ, কাৰণ এইটো তেতিয়াহ'লে দেউতাৰ বহুত প্ৰেছাৰ পৰে এইটো না, যে যিটো স্বাভাৱিকতে যিটো হৈ গৈছে এইটো আৰু কলেজৰ পৰা পাছ কৰিয়ে তেতিয়া মোৰ সৰু সৰু ভাই ভনী, মোৰ পৰিয়ালটো বহুত ডাঙৰ, আমাৰ মানে ভাই ভনী বহুত, তেতিয়া সিহঁতক স্কুল কলেজত পঢ়াব লাগে, তেতিয়া মই আৰু মোৰ কথা চিন্তা কৰা নাই। তেতিয়া মই এতিয়া লখিমপুৰ হায়াৰ ছেকেণ্ডেৰী হাই স্কুল আছিল, তেতিয়া ছায়েন্স টিচাৰ নাছিলোঁ, তেতিয়া গতিকে মোক পোনে এটা অফাৰ দিলে মই লগে লগে সোমাই গ'লোঁ, মানে ঘৰখনৰ এটা সহায় হ'ব পৰা বুলি। ভাই আৰু পৰৱৰ্তী জীৱনত মই ভাই কেইবাজনকো কলেজত পঢ়ালোঁ, তাত কিবা কিবি এইখিনি দায়িত্ব পালন কৰিছোঁ আৰু সামাজিক পাৰিবাৰিক দায়িত্ব যিটো মই পালন কৰিছোঁ। আপুনি ছায়েন্স পঢ়াইছিলে, মই আপোনাৰ পৰা ইংলিছ পঢ়িছিলোঁ, লগতে ইংলিছো মোৰ পঢ়াইছিলে। ফেভাৰেট ছাবজেক্টে হ'ল ইংলিছ। আচ্ছা আচ্ছা। মই খুব ভাল পাওঁ ইংলিছ ছাবজেক্টটো, কিন্তু আচল কথা যেতিয়া আমাৰ দিনত, আজিকালিৰ দিনত ধৰক তোমালোকৰ এটা ব্যক্তি স্বাধীনতা আছে না, আমাৰ দিনত দেউতাই যিটো ক'ব সেইটো হ'ব লাগিব সেইকাৰণে ছায়েন্সে পঢ়িলোঁ, কিন্তু মোৰ ইংৰাজী সাহিত্যৰ প্ৰতি মোৰ খুব ধাউতি আছে, মোৰ ভাল লাগে বিষয়টো খুব। মোৰ নিজা পচন্দ হ'লে মই ইংৰাজী পঢ়িলোহেঁতেন, গতিকে মই ছায়েন্সে পঢ়িলোঁ। সেইকাৰণে ছায়েন্স পঢ়াৰ ফলত হ'ল কি মই খুব বেছি ইণ্টাৰেষ্টটো নাপাওঁ বিষয়টোত, কিন্তু মই বেছি দূৰ আগবাঢ়িব নোৱাৰিলোঁ, পিছতে সামৰণি মাৰিব লগা হ'ল আৰু নহ'ল আৰু। গতিকে তেতিয়াৰ দিনৰ বছৰ প্ৰাইভেটলি পঢ়া গৈছিল, তো মই চাকৰি কৰি টিউশ্যন কৰি আৰু প্ৰাইভেটলি আৰু ক'ত MSc মোৰ চ' আমি শুনিছোঁ ছাৰ আমাৰ অঞ্চলত আমাৰ এৰিয়াত তো মেক্সিমাম মোৰ দেউতাৰ বয়সৰ যোনবোৰ মানুহ, তো আপোনাক চবেই আপোনাৰে ষ্টুডেণ্ট, মেক্সিমাম আপোনাৰে ষ্টুডেণ্ট। চ' আপোনাৰ ষ্টুডেণ্টৰ মাজত আপোনাৰ কোনোবা এনেকুৱা জনা আছে নেকি যে কোনোবাই গৌৰৱিত যে আপোনাৰ সেনেকুৱা এটা জানো যে ICS হৈছে যে ACS হৈছে যে কি মিজানুৰ জানা, মিজানুৰ ৰহমান, এইখিনি যে গাৰানগৰ সিফালে ওচৰতে ঘৰত থাকে, এইটো মই মিজানুৰ ৰহমানে কয় জানো। আৰু ৰুহুল ডাক্তাৰ হৈছে যে আছে না, ৰুহুল আছে। আৰু এজন ইঞ্জিনিয়াৰ কোন হৈছিল, চফিউন নে কি নাম আছিল, ইঞ্জিনিয়াৰ এজন আছে, এই টাকিমাৰীৰ ইফালে ঘৰ নেকি, চফিউন নেকি, এই কেইজনে কথা জানো আৰু। মানে মোৰ লগত যোগাযোগ মাজে মাজে কৰিছিল আগতে এখানত। আৰু তেতিয়াৰ দিনতো চাকৰি বাকৰি চবেই পাইছিল, কিবা কিবি মাষ্টাৰ টাষ্টাৰ বহুত আছে এই গোটেই অঞ্চলত, মানে ৰিটায়াৰে কৰিছে হয়তো বহুত। আমি শুনিছোঁ যে আপুনি শিক্ষাগুৰু হিচাপে বহুত ষ্ট্ৰিক্ট আৰু ডিচিপ্লিন পাংচুৱেলিটি ফ'ল' কৰিছিলে। শিক্ষাগুৰু হিচাপে মইতো খুব বেছি গভীৰ জ্ঞানৰ মানুহ নাছিলোঁ, অৰিন্দৰী নাছিলোঁ, কিন্তু মই ফাঁকি কতো দিয়া নাই। মই মানে যিখিনি জানো চিনচিয়াৰলি চবকে মই শিকাইছিলোঁ, আৰু
বাধ্য কৰাইছিলোঁ চবকে যে তোমালোকক শিকিব লাগিব, আহিছা যে আনিব লাগিব, বাকী তোমালোকৰ নহ'ব। হোমৱৰ্ক দিলে মাছ কৰিব লাগিব। বাকী শিক্ষকসকলে মোক কমপ্লেইন দিয়ে যে তোমাৰ কাৰণে ছাত্ৰসকলে আমাৰ হোমৱৰ্ক নকৰে। তুমি যিখিনি তোমালোকক তেনেকৈ কৰা, তোমালোকে সিহঁতক কিয় কনভিন্স কৰিব নোৱাৰা? এতিয়া যদি মোৰ কাৰণে সেইটো 3 ঘণ্টা 1 ঘণ্টা বা 2 ঘণ্টা কৰিছে, তোমালোকৰ কাৰণে 1-2 ঘণ্টা পৰিশ্ৰম কৰিব, সেইটো কিয় নকৰে? মোক দোষ কিয় দিয়া? মোৰ কামখিনি মোক কৰিবই লাগিব না। সেইটো মই কাকো ফাঁকি দিয়া নাছিলোঁ, চিনচিয়াৰলি কৰিছিলোঁ কামখিনি। আৰু ছাত্ৰ ছাত্ৰীখিনি মোৰ লগত যথেষ্ট সহযোগিতা কৰিছে। কোনোদিন কোনো তৰ্কাতৰ কিবা এইবিলাক আকৌ আনাই বা যিখিনি কৰিব দিছিলোঁ কৰি আনিছে। সেইকাৰণে মই খুব ছেটিছফাইড আৰু সেইকাৰণে। মই এনে এটা ইনচিডেণ্ট মানে এনেকুৱা শুনিছোঁ মানে যে একচুৱেল ৰিয়েল হয় নে নহয় মই আপোনাক সুধিব বিচাৰোঁ বস্তুখিনি, যে কিছুমানে যদি এনেকুৱা ষ্টুডেণ্ট আছে যোনে হোমৱৰ্ক কৰা নাই বা কৰি অহা নাই, চিনচিয়াৰিটি নাই, সিহঁতৰ কপিবোৰ ইমান ভাল নহ'লে আপুনি এনেকৈ মানে পেলাই দিছে, বাহিৰৰ পৰা বহি আনা, টেবুলৰ পৰা লোৱাৰ তোমাৰ যোগ্যতা নাই, যিহেতু তুমি ঘৰৰ কামখিনি ভালকৈ কৰা, লৈ আহে পিছদিনাখন ঠিক কৰি আনে। আচলতে এসময়ত মোৰ মানে ধৈৰ্যটো অলপমান কম আছিল। মই বুজোঁ এইটো ঠিক নহয়, শিক্ষকৰতো ধৈৰ্যই থাকিব লাগে না, ছাত্ৰ ছাত্ৰীৰ লগত বন্ধুত্বপূৰ্ণ ভাৱ কৰিব লাগে। মোৰ বন্ধুত্বপূৰ্ণ ভাৱটো বেছি নাছিল। এতিয়া ফিল কৰোঁ যে থাকিলে হয়তো আৰু অলপমান মই ভাল শিক্ষক হ'লোহেঁতেন, কিন্তু মোৰ বন্ধুত্বপূৰ্ণ ভাৱটো মোৰ নাহিলে তেতিয়া। মই মানে এইটো কৰি বুজিছোঁ মই কৰা, অন্য কোনো কথা নাই আৰু। কিন্তু শিক্ষক এজনে ইচ্ছা কৰিলে বহুতখিনি কথা শিক্ষাৰ মাজতে ক'ব পাৰে, ছাত্ৰ ছাত্ৰীৰ আলোচনা কৰিব পাৰে, সামাজিক সমস্যা সিহঁতৰো থাকে। আৰু এই সময়তে সামাজিক সমস্যা বা ব্যক্তিগত সমস্যাবিলাক খুব বেছি হয়, সেইবিলাক মই তেতিয়া আওকাণ কৰিছোঁ যে এইবিলাক নহ'ব, তুমি মই যিটো কৰিছোঁ কৰিব লাগিব। ক'লো নহয়, বাকী শিক্ষকে মোক দৌৰ দিছিল, তোমাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ আমাৰ পঢ়া শুনা নকৰে। এই এনেকুৱা আছিল। হয়তো সেইটোৰ কাৰণে বহুতে ভাল হৈ গৈছে, ষ্টুডেণ্টজনে বহুতে ডাক্তাৰ ইঞ্জিনিয়াৰ হৈছে যে খুব ভাল লাগে শুনি। বহুতে শিক্ষকতো বহুত আছে, বহুত শিক্ষক ৰিটায়াৰে কৰিলে বহুতে শিক্ষকবিলাক, মোৰ ছাত্ৰবিলাক বহুত দিনৰ কথা। মই 62 বোধহয় স্কুলত সোমাইছিলোঁ, 62 লখিমপুৰ হাই স্কুল আছিল তেতিয়া। ছাৰ, পুৰণি সময়ত বিদ্যালয়ৰ শৃংখলা কেনেকুৱা আছিল আপোনাৰ টাইমৰ, আপোনাৰ শিক্ষাগুৰু আৰু ক্লাছৰ ছাত্ৰ হিচাপে? আপুনি ছাত্ৰ হিচাপেতো আমি স্কুলৰ ক্লাছৰ পৰা ওলোৱা ভয় খাইছিলোঁ। আমাৰ এটা তেতিয়া ভয় আছিল, শিক্ষকসকলক আমি যথেষ্ট ভয় কৰিছিলোঁ। গতিকে আমি ক্লাছত ছাৰ নাথাকিলেও আমি ক্লাছৰ পৰা ওলাই যেনি তেনি ঘূৰিব নুফুৰিছিলোঁ, আমি ক্লাছ ৰুমতে বহি আছিলোঁ। অৱশ্য তেতিয়া শিক্ষকসকলেও বহুত চিনচিয়াৰ আছিল, খুব বেছি অনুপস্থিত মানে ক্লাছটো খুব বেছি সময় মানে ক্লাছ ছাৰ নোহোৱাকৈ হোৱা নাছিল। এজন গ'লে 5 মিনিটৰ ভিতৰত 2জন আহিছিল। গতিকে এনেকৈ চলি গৈছিল। তেতিয়া আমি মানে নিয়ম শৃংখলাটো স্কুলৰ যিটো আছিল সেইটো আমি অক্ষৰে অক্ষৰে পালন কৰিছিলোঁ। আৰু আমাৰ দিনত এডুকেশ্যন আছিল লখিমপুৰ হাইস্কুলটো। তেতিয়া ছাত্ৰ আছিল, ক্লাছত ছাত্ৰীও আছিল। কোনোদিন কোনো দুৰ্ঘটনা বা কিবা অভব্য আচৰণ একো হোৱা নাই, কেতিয়া হোৱা নাই। হ'লে আমি মিলা মিছা কৰি আছিলোঁ। আপুনি যোনটো আপোনাৰ শিক্ষাগুৰু, আপোনাৰ হেড টিচাৰ বা এনেকৈ আপোনাৰ যোনটো টিচাৰ আছিলে, আপুনি যোনটো যেনেকুৱা আপুনি শিক্ষা দিছে, তো সেই বস্তু ডিফাৰেঞ্চটো কেনেকুৱা আপুনি ফিল কৰে, যে আপুনি সেইটো দিব পাৰিছেনে আপুনি সেনেকুৱা? এতিয়াতো শিক্ষাগুৰুসকলৰ সমানতো মই হ'ব নোৱাৰিম বুলি মই মানে মোৰ এটা অনুমান ভাবিছোঁ। সিহঁতৰ বহুত ভাষ্ট নলেজ আছিল, সেইটো মই চেষ্টা কৰিছিলোঁ যে সিহঁতে যিটো শিক্ষা দিছে সেইমতে মই ছাত্ৰখিনি মই সেই শিক্ষাখিনি মই সিহঁতক দিব পাৰোঁ, তাৰ কাৰণে মই যথেষ্ট আছিলোঁ। আৰু সৌভাগ্যক্ৰমে মই যিখন কলেজত গৈছিলোঁ, শ্বিলঙৰ ছেণ্ট এডমাণ্ডছ কলেজ, মিছন কলেজ, খুব ডিচিপ্লিনড। তেতিয়া কলেজ মানে যে এটা হৈ হল্লা, ছাত্ৰ ছাত্ৰীবিলাক হৈ কৰি ঘূৰি ফুৰিব, ক্লাছ হ'ব নহয়, এইবিলাক একদম আমাৰ স্কুলৰ নিচিনাই আছিল। একদম টাইমলি প্ৰফেচাৰসকল আহিছিল, ক্লাছ লৈছিল, গুচি গৈছিল, নেক্সট প্ৰফেচাৰ সময়মতে আহিছিল। তেনেকৈ শিক্ষাটো মোৰ তেনেকৈ সমাপ্ত হৈছে আৰু এটা ডিচিপ্লিনৰ মাজেদি। সেইকাৰণে মই শিক্ষকতা কৰোঁতেও তেওঁলোকৰ যিটো শিক্ষা সেইটো আৰু মোৰ নিজৰ যিটো মনোভাৱ, সেইটোৰ কাৰণে মই কোনো ফাঁকি ফুকা দিয়া নাই। মই মানে যিখিনি পাৰোঁ মোৰ ক্ষমতা সেইমতে মই শিকাবলৈ চেষ্টা কৰিছিলোঁ। আপোনাৰ কলেজৰ বা
স্কুলৰ এনেকুৱা ফ্ৰেণ্ড বা কোনো ইনচিডেণ্ট আপোনাৰ এতিয়া মনত আছে নেকি যে এনেকুৱা ইনচিডেণ্ট ফ্ৰেণ্ড মানে লক্ষীপুৰৰে এজনে আছিল জমিদাৰ বাৰীত কৈছিল নেকি তোমাৰ এজন অশোক চৌধুৰী বুলি, এতিয়া ঢুকাইছে বোধহয় কোনোজন নাই, একেলগে পঢ়িছিলে একেলগে পঢ়িছিলোঁ একদম কলেজলৈকে, কলেজলৈকে মানে ইণ্টাৰমিডিয়েটলৈকে। তাৰপিছত মইতো BSc ভৰ্তি হ'লোঁ, তেতিয়া মই যিখন কলেজত পঢ়িছিলোঁ এডভান্স কলেজ, BSc নাছিল, এতিয়া BN কলেজত ফাৰ্ষ্ট BSc বেছ আমি BN সোমালোঁ। আৰু মোৰ লগৰ যিজন জমিদাৰ অশোক চৌধুৰী, তেওঁ পলিটেকনিক কৰিবলৈ যোৰহাটত গৈছিল। তাৰপিছত এইখিনি মানে ইণ্টাৰমিডিয়েটলৈকে একেলগে পঢ়িছোঁ। মোৰো হেড টিচাৰ আছিলে অশোক চৌধুৰী ছাৰে, আমিও পাইছোঁ ছাৰক, বহুত ষ্ট্ৰিক্ট আছিলে, বহুত ধুনীয়া পঢ়াইছিলে। ছাৰ শিক্ষক হিচাপে আপোনাৰ চবতকৈ গৌৰৱান্বিত মুভমেণ্টটো কি আছিলে ছাৰ? কিবা আছিলে নেকি সেনেকুৱা? শিক্ষক মানে যেমন মোগলৰ কথা ক'লোঁ না, ষ্টেণ্ড কৰিছিলোঁ যে, আচ্ছা আচ্ছা, সেয়ে ভাল লাগিছিল আমি চবে। সেইটো মই এতিয়াও মনত কৰোঁ, সেইটো মোৰ এটা উল্লেখযোগ্য মানে এটা মোৰ শিক্ষক জীৱনৰ ঘটনা। আৰু মোগল কি মোগল আছিল, চুফিউৰ ৰহমান মোগল না? আচ্ছা আচ্ছা, তেওঁ 7ম স্থান পাইছিল বোধহয়। খুব সেইটো মোৰ এতিয়াও ভাল লাগে, সেইটো খুব ভাল লাগিছিল। এই শিক্ষকতা কৰাৰ ফলত মোৰ কিবা এটা অৱদান আছে আৰু অলপমান হ'লেও। আপুনি যিহেতু শিক্ষক হিচাপে গোটেই আপোনাৰ কালটো হেৰি কৰিছে, স্পেণ্ড হৈছে, তো আপুনি যেতিয়া মানে ভেকেশ্যনবোৰ আপোনাৰ টিচিং লাইনত যেতিয়া আছিলে, আপুনি ভেকেশ্যন যেতিয়া পাইছে, ছামাৰ ভেকেশ্যন বা উইণ্টাৰ ভেকেশ্যন, তো সেই ভেকেশ্যনবোৰ আপুনি কেনেকৈ স্পেণ্ড কৰিছে? আজিকালি যিহেতু চবে ভেকেশ্যন পালে মানে মোবাইলটোৱে বেছি ইউজ কৰে বা এনেকুৱা, আজিতো আপোনাৰ টাইমত আপুনি কেনেকৈ ভেকেশ্যনটো স্পেণ্ড কৰিছে? ভেকেশ্যনত মই এবাৰ নে দুবাৰ খুব বেছি হ'ব হয়তো, আৰু এজন শিক্ষক আছিল কোচবিহাৰৰ ফালে ৰহমান বুলি, তেওঁ তাৰপৰা তেতিয়া BSc মানুহ বেছি নাছিলতো, যেতিয়া দুজন BSc লগা হ'ল, যেতিয়া এপ্ৰুভেল পাৰে, তেতিয়া তেওঁ কোচবিহাৰৰ পৰা আমাৰ সেই সময়ৰ প্ৰিন্সিপাল কিবা চিনাকি আছিল, তেওঁৰ মাধ্যমে ৰহমানক আনিছিল। ৰহমানৰ লগত ময়ো BSc, সিও BSc, মোৰ ফ্ৰেণ্ডশ্বিপ নেচাৰেলি হৈছিল। তেওঁৰ লগত এবাৰ মই হজৰ বজাৰ ক'ৰবাত ফুৰিব গৈছিলোঁ এবাৰ। বাকী এনেই মই আমাৰ দেশৰ বহুত কেইখন ঠাই মই ফুৰি আহিছোঁ, দক্ষিণ ভাৰত, কন্যাকুমাৰীলৈকে, কিন্তু সেইটো বেলেগ সময়ত, আমাৰ সময়ত যোৱা নাছিল, চাউথ ইণ্ডিয়াৰ সেইবিলাক গৈছিলোঁ। মানে ইণ্ডিয়াৰ আপুনি বহুত ঠাই ঘূৰিছে? বহুত ঠাই ঘূৰিছিলোঁ, বহুত ঠাই, এইফালে গৈছোঁ, এইফালে দিল্লীতো এবাৰ গৈছিলোঁ, কিন্তু ৰাজস্থানৰ ফালে যাব ইচ্ছা আছিল, মৰুভূমি দেখাৰ মোৰ খুব ইচ্ছা আছিল, কিন্তু এইটো হৈ নুঠিল জীৱনত। আপুনি টিচাৰৰ পিছত আপুনি হায়াৰ ছেকেণ্ডেৰীত প্ৰিন্সিপাল হিচাপে আছিলে নেকি? আছিলোঁ। আৰু শুনিছিলোঁ লক্ষীপুৰ কলেজত কিবা পদত তেনেকুৱা যিহেতু সিহঁতৰ ডেভেলপিং মেনেজিং কমিটি, সিহঁতৰ কি কমিটি বা কয়, মেনেজিং কমিটি যিটো ইউজ কৰোঁ আৰু এই ডেভেলপিং কমিটি, সেইটোৰ মই মেম্বাৰ আছিলোঁ কলেজৰ। আপুনি আপোনাৰ যোনটো লাইফষ্টাইল, আপুনি যোনটো ফ'ল' কৰিছে, সেইটো দি আপুনি যেনেকৈ পাংচুৱেলিটি, ডিচিপ্লিন, এইবোৰ আপুনি বহুত বেছিকৈ ফ'ল' কৰিছে, তো সেইবোৰ লৈ আপুনি আজিকালি জেনেৰেশ্যনক আপুনি কি উপদেশ দিব বিচাৰে? মইতো ভাবোঁ সময়ৰ অপব্যৱহাৰ কৰাৰ এটা মাৰাত্মক অপৰাধ। গতিকে সময়ৰ যাতে অপব্যৱহাৰ নহয়, গতিকে সময়খিনি সময় এবাৰ গ'লেতো সেইটো সবেই জানে, দ্বিতীয়বাৰ দুনাই আৰু উভতি পোৱা নাযায়। গতিকে সকলোৰে জীৱনত মই ভাবোঁ সকলোৰে জীৱনত ওপৰলৈ এটা সুবিধা দিয়ে যে তুমি এইখিনি সময়ত এইখিনি কৰিব লাগে, কৰিব পাৰে, তোমাৰ জীৱনত উন্নতি। সেই সময়খিনি কামত লগাব লাগে। মই ভাবোঁ যে সেইখিনি যদি যিসকলে এইখিনি সময় কামত লগায়, মই ভাবোঁ তেওঁলোকে জীৱনত প্ৰতিষ্ঠিত হয়, উন্নতি কৰিব পাৰে। কিন্তু সেই সুযোগটো যদি এনে অপব্যৱহাৰ কৰে, কামত যদি নলগায়, তো জীৱনটো মানুহৰ অথলে যায়। গতিকে সেইটো হ'ব নালাগে। মই কামনা নকৰোঁ চবেই যাতে সময়খিনি নিজৰ সুযোগ সুবিধা যিখিনি আহে বা প্ৰত্যেকৰ জীৱনত যিখিনি দিয়ে, সেইখিনি পূৰ্ণ সুবিধা গ্ৰহণ কৰি জীৱনটো প্ৰতিষ্ঠিত কৰিব লাগে, মই এইটোৱে ভাবোঁ। আমি শুনিছোঁ এনেকুৱা যে
আপুনি আগত আপোনাৰ যৌৱন কালত আপুনি নাটক কৰিছিলে বুলি শুনিছিলোঁ। নাটকৰ মোৰ খুব ইণ্টাৰেষ্ট। মই নাটক লিখিছিলোঁ। আচ্ছা, মই নিজে লিখিছিলে লিখা আপুনি? নাটক 2-3খনমান মই মঞ্চস্থ কৰিছিলোঁ আৰু মানুহ ভালো পাইছিল। বহুতে মোক কৈছিল, এইখন তুমি লিখিছা নেকি? হয়। আপুনি নিজে লিখিছে, আপুনি নিজে কৰিছে, অভিনয় এক্টিং কৰিছোঁ, কৰিছে? অভিনয় কৰিছোঁ। আচ্ছা। আৰু বেলেগৰ নাটকতো মই অভিনয় কৰিছোঁ। আৰু তেনেকৈ 2-এখন মই এনে অভিনয় কৰাৰ বাহিৰেও মই এনে সংগঠক হিচাপে আছোঁ, পৰিচালনা কৰা বা অমুক কৰা তমুক কৰা এইবিলাক। সেই তেতিয়াৰ দিনত এই যে তিনিআলি দৰৱ এটা আছে না, যে প্ৰথম জমিদাৰ বাৰী, তিনিআলি দৰৱ এটা গেৰেজ আছিল, এটা মটৰ গেৰেজ। সেইটো গেৰেজ কাম মানে ষ্টেজ। মানে যেতিয়া থিয়েটাৰ সিহঁতে জমিদাৰবিলাকে থিয়েটাৰ খুব মানে সিহঁতে বাহাবা দিছিল, মানে বেক কৰিছিল আৰু যে এইবিলাক সেই ষ্টেজত মানে মই নাটক কৰিছিলোঁ, নিজে লিখা নাটকক মঞ্চস্থ কৰিছিলোঁ। এনে লক্ষীপুৰ স্কুলতো মানে এনে ষ্টেজ বনাই যায়, স্কুলতো মই কৰিছিলোঁ। আগতে মানুহখিনি ভাল পাইছিল আৰু একাংকে সৰু নাট, বেছি ডাঙৰ নহয়, বেছি গভীৰতাৰ বস্তু নহয়, এনে মানে হাঁহি ধেমালিৰে কৰা নাটক এইবিলাক এনে মই কৰিছিলোঁ। নাটকৰ আপোনাৰ নাম মনত আছে নেকি, যোনটো আপুনি লিখিছিলে বা কৰিছিলে? এখন বুজি আছিল আমিও নাটক কৰিম নেকি, তেনেকুৱা এনেকুৱা আছিল নেকি, তেনেকুৱা এখন আছিল। আৰু বাকীবিলাক মনত নাই ইমান। এইবিলাক কপিবিলাকে নাই, হাৰাইছে। মই মাজে মাজে ভাবোঁ ক'ত বা বিচাৰিছিলোঁ ঘৰত, এখনো এটাও বিচাৰি নাপাওঁ। আজিকালি ল'ৰা ছোৱালী নাটক কৰে নে নকৰে স্কুলে? আজিকালি নাটকটো কৰে, কিন্তু খুব কম, আগৰ নিচিনা নাই। এতিয়াতো কমে কৰে। কি কৰে সিহঁতে? গান বাজনা কৰে? গান বাজনা হয়তো কৰে, নাচ টাচ কৰে নেকি? ডেন্স। আৰু স্পৰ্টছত আপোনাৰ কেনেকুৱা আছিলে? মই স্পৰ্টছত একেবাৰে ভাল নাছিলোঁ। মানে সৰুতে যে অলপমান এই যে ৰবৰৰ জমিদাৰৰ বল জুমৰা জানা, ৰবাব টেঙা, ৰবাব টেঙা ঘৰে ঘৰে গাঁও আছিল। তাৰ পৰা কাৰোবাৰ ঘৰৰ পৰা বা নিজৰ ঘৰৰ পৰা মানুহে ল'ব নিদিয়ে, আমি মনে মনে আনি মাৰা লৈ ৰবাব টেঙাকে বল কিনোতে পইচা নাই না, ৰবাব টেঙাতে বল কৰি সিহঁতে খেলিছিলোঁ। আৰু পাছলৈ মই ডাঙৰ হৈ তেনেকৈ আৰু এনেকৈ আগত লক্ষীপুৰ হাই ছেকেণ্ডেৰী স্কুলত, যদি হাইস্কুল আছিল আমাৰ দিনত, এটা ক্লাছ কম্পিটিশ্যন হৈছিল। ক্লাছ কম্পিটিশ্যন, সেই ক্লাছ কম্পিটিশ্যনত কেতিয়াবা 11জন মানুহ নহ'লে মোক জোৰ জবৰদস্তি নমাই দিছিল মোৰ ক্লাছত। তেনেকৈ ফুটবলৰ লগত চিনাকি আৰু। কিন্তু মোৰ ফুটবল ক্লাছ চোৱাত খুব ইণ্টাৰেষ্ট। মই এনে গুৱাহাটীত থাকোঁতে তেতিয়া মানে কিবা ট্ৰেইনিঙত আছিলোঁ, ইষ্ট বেংগল ক্লাব গুৱাহাটীৰ খুব নাম কৰা ফুটবল ক্লাব, এতিয়াও নাম কৰা ক্লাব আহিছিল। মহাৰাণা ক্লাব গুৱাহাটীৰ লগত খেলোঁ, সেই সিহঁতৰ খেল এখন চাইছিলোঁ। আৰু সেইখিনি মোৰ উল্লেখযোগ্য খেলা দেখাৰ মানে মনত আছে। আৰু বাকী এনে খুব বেছি ভাল খেল মই চোৱা নাই ফুটবল। এতিয়া ফুটবল চাই নেকি আপুনি? এতিয়া ফুটবল চাই নেকি? এতিয়া টিভিত হ'লে মাজে মাজে চাওঁ, আৰু এতিয়া বেছি সময় টিভিও চাব নোৱাৰোঁ, কিবা গাটো বেয়া লাগি যায়, সেইকাৰণে অলপ চলপ চাওঁ কেতিয়াবা। আজিকালি টিভিত ক্ৰিকেট খেলাই বেছি হয় দেখায়, ফুটবল খুব কমেই হয়। ISL হয়। তো আপুনি যোনটো নাটক কৰিছিলে, আজিকালি চবৰ এটা ষ্টেজ ফিয়াৰ থাকে, মানে ষ্টেজত উঠিবলৈ চবে ভয় খায়, ষ্টেজত যাবলৈ ভয় খায়, কিবা কথা ক'বলৈও ভয় খায়। তো সেই ষ্টেজ ফিয়াৰটো আপোনাৰ কেনেকৈ মানে আপুনি কৰিছিলে? মোৰ এইটো ভয় নাছিল, ভয় নাছিল। কাৰণ তেতিয়া লক্ষীপুৰত এটা মানে যাত্ৰা দল আছিল, যাত্ৰা গান যে, এতিয়া মই সংগঠক নাছিলোঁ, কিন্তু মানে তেওঁলোকে মোক ক'লে যে আপুনিতো নাটক চাটক কৰে, আপুনি কৰিব নেকি আমাৰ পাৰ্টিৰ লগত? মই ঠিক আছে কৰিম, মোৰ এইটো ইণ্টাৰেষ্ট আছে। গতিকে তেনেকৈ আমি এই অঞ্চলৰ ক'ৰবাত 2-এখন গাঁৱতো গৈছিলোঁ। তেনেকৈ মোৰ ভয়টো নাইকিয়া হৈ গৈছিল ষ্টেজত নাটক কৰাৰ। লক্ষীপুৰতো আপোনাৰ যেতিয়া আপুনি আগত আছিলে, তো লক্ষীপুৰৰ এটা জমিদাৰ প্ৰথা আছিলে। তো জমিদাৰ প্ৰথাটো মানে আপোনাৰ কেনেকুৱা ৰিলেশ্যন আছিলে বা কেনেকুৱা আছিলে সেই জমিদাৰ প্ৰথা? জমিদাৰবিলাক মোৰ লগত মানে এনে ভাল ব্যৱহাৰে কৰিছিল। তেতিয়া সিহঁতৰ কোনো মানে প্ৰভুত্ব মই কেতিয়াও পোৱা নাই। আৰু তাৰ জমিদাৰ বাৰীৰ এজন সদস্য অশোক চৌধুৰী, মোৰ ক্লাছ ফ্ৰেণ্ড আছিল। গতিকে তাতো জমিদাৰী দেখা মোৰ আগত কোনো কথাই নাই। একেলগে শ্বিলঙতো পঢ়িছিলোঁ, বেলেগ বেলেগ হোষ্টেলত আছিলোঁ, হোষ্টেল বেলেগ বেলেগ আছিল। স্কুলটো ছেইম আছিলে? স্কুলটো ইয়াতে পঢ়িছিলোঁ লক্ষীপুৰে। মানে আপুনি কলেজত যাতে পঢ়িছিলে? এডভান্সত, এডভান্স কলেজ আছে এতিয়া, কলেজখন ভাল কলেজ, মিছনাৰী কলেজ। গতিকে বেলেগ বেলেগ হোষ্টেলত আছিলোঁ, কিন্তু একেলগে ক্লাছ ৰুমটো একে আছিল, পঢ়িছিলোঁ।
তেতিয়া ISC-টো 2 বছৰীয়া আছিল নে 1 বছৰীয়া আছিল মোৰ মনত নাই, তেনেকুৱা 2 বছৰ 1 বছৰ আছিলে আৰু তাৰপিছত মই BSc BN কলেজত আহিলোঁ, তেতিয়া এডভান্সত BSc নাছিল আৰু সেই যোৰহাটত গৈছিল পলিটেকনিক পঢ়িবলৈ। আপোনাৰ টিচিং কেৰিয়াৰৰ পিছত যেতিয়া আপুনি হয়তো টিউশ্যন সেনেকুৱা কিবা কৰিছিলে বা কৰিব বিচৰাও নাই আপুনি হয়তো টিউশ্যন কৰিছিলোঁ মানে মোৰ এটা এইটো কি ক'ম, মোৰ সামাজিক কিছু দায়বদ্ধতা, পাৰিবাৰিক কিছু দায়বদ্ধতা আছিল। মানে দেউতাকৰ তেনেকুৱা ইনকাম চিনকাম বিশেষ নাছিল না, গতিকে যাৰ পৰিয়ালটো আমাৰ ডাঙৰ, গতিকে কিছু ইনকামৰ দৰকাৰ আছিল আৰু ময়ো ডাঙৰ, গতিকে সেইকাৰণে মই যিখিনি পাৰোঁ আৰু ইনকাম কৰিছিলোঁ, সেই তেনেকৈ টিউশ্যন কৰি এইবিলাক কৰি। আপোনাৰ ফিজটো বহুত কম ৰাখিছিলে আপুনি যেতিয়া টিউশ্যন কৰিছিলে? তেতিয়াতো কমেৰে দিন আছিল না, তো সেই সময়ৰ মতে বোলে কম আছিল আৰু যিসকলে টিউশ্যন কৰিছিল মানে তেওঁলোকে মোক কৈছিলে তোমাৰ কাৰণে বাকী গাৰ্জেনে আমাক বেছি পইচা দিব নোখোজে, বেছি কিয় দিব, যিখিনি যিমান উচিত সেইখিনি দিব, বেছি কিয় ডিমাণ্ড কৰা। আমি শিক্ষক মানুহ নহয়, আমিতো এটা কিবা পইচা কামৰ কাৰণে এতিয়া অহা নাই, এটা আমাৰ জীৱিকাৰ কাৰণে যিখিনি লাগে আমি সেইখিনি লৈছোঁ, বেছি কিয় লোৱাৰ দৰকাৰ নাই, মই কৈছিলোঁ সিহঁতক, গতিকে বেয়া পাইছিল মোৰ ওপৰত। আজিকালি এডুকেশ্যন চিষ্টেমটো যেনেকৈ আপোনাৰ টাইমত এডুকেশ্যন যোনটো আছিলে স্কুলত আৰু আজিকালি যোনটো আছে, মানে আপোনাৰ যেতিয়া শিক্ষা প্ৰদান কৰিছিলে আজিকালি যোনটো টিচাৰে কৰে, তো সেইটোৰ মাজত আপুনি কি ডিফাৰেঞ্চটো পায়, মানে কেনেকুৱা? এতিয়া নিউ এডুকেশ্যন পলিচিটো মই সিমান পোৱা নাছিলোঁ, যেতিয়া আমিতো অল্ড এডুকেশ্যন পলিচিত মানে তেতিয়া আমাৰ দিনতে প্ৰথম ইণ্ট্ৰডিউচ হ'ল যে শ্বৰ্ট টাইপ প্ৰশ্ন কৰিব লাগিব, এনেকুৱা ধৰণে। আগত বোলে নাছিল তেনেকুৱা নিৰ্দেশ, মানে শ্বৰ্ট টাইপ এছে টাইপ প্ৰশ্ন কেনেকুৱা আছিল আগৰ দিনত, এছে টাইপ মানে বিজ্ঞানৰে প্ৰশ্ন, ডাঙৰ 20 নম্বৰ 5টা প্ৰশ্ন থাকে, প্ৰশ্নখনত 7টা বা 8টা থাকিল প্ৰশ্ন, NE5 ওপৰত লেখা থাকে, NE5 এনেকৈ লেখা থাকে। তেতিয়া কিছুমানে যুক্তি দেখুৱালে যে NE5 যদি হয় নহ'লে প্ৰত্যেকজন ছাত্ৰৰ কাৰণে প্ৰশ্নখন বেলেগ হৈ যাব, হয়নে? 10টা প্ৰশ্ন আছে, 10টাইতো কম্পালচাৰী নহয়, সেইখিনি 5টা কম্পালচাৰী, যে মই একজনে 5টা কৰিলে, আনজনে বেলেগ 5টা কৰিলে, আনজনে বেলেগ, গতিকে এখন প্ৰশ্নটো এইটো হ'ব নোৱাৰে, এইটো পৰীক্ষাৰ চিষ্টেম হ'ব নোৱাৰে, একেটা প্ৰশ্নৰে চবেই পৰীক্ষা হ'ব লাগে, এনেকৈ কিছুমানে শিক্ষাপতি যুক্তি দেখুৱালে। তাৰ পাছৰ পৰা NE5 উঠি গ'ল তেতিয়াহ'লে, আৰু শ্বৰ্ট টাইম প্ৰশ্ন প্ৰৱৰ্তন হ'ল। আমাৰ দিনত প্ৰথম অৱস্থাত এইবিলাক নাছিল, 10টামান প্ৰশ্ন আছিল, ওপৰত লেখা থাকিল NE5। তেতিয়া প্ৰশ্ন কৰাৰ আমাৰ সুবিধা আছিল, প্ৰশ্ন কৰাৰ আমি পৰীক্ষাও দিছিলোঁ তেনেকৈ। এক্সামটো এনেকুৱা আহিছিলে মানে এটা ক্লাছ, 2-3টা ক্লাছ মিলি এটা ফাইনেল এক্সাম দিয়া হৈছিল ন SSLC টাইমত, গতিকে এনেকুৱা 2টা ক্লাছ মিলি বা ফুল এনেকুৱা আছিলে নেকি আগতে? মানে এটা 1 ইয়াৰৰ এটা এক্সাম আছিলে না, 2 ইয়াৰ্ছ মিলি এটা এক্সাম আছিলে, এনেকুৱা আছিলে নেকি? না, নাছিল নেকি? 9-10 মিলি কেনে SSLC আছিলে নেকি? 9লৈকে 10টাতো বৰ্ডৰ পৰীক্ষা, 9লৈকে স্কুলৰ পৰীক্ষা একেলগে হৈছিল, 5 to 9। যদি স্কুলত একমোডেশ্যনৰ অভাৱ হয় তেনেহ'লে 2বাৰ, 5-6লৈকে 7লৈকে এবাৰ হৈছিল আৰু 8, 9, 10 এবাৰ হৈছিল। পাছত আমাৰ স্কুলত বহুত ছাত্ৰ ছাত্ৰী হ'ল না, সব বিল্ডিংবিলাক যেতিয়া হোৱা নাছিল, তেতিয়া স্পেচৰ প্ৰব্লেম হ'ল, তেতিয়া তেনেকৈ 2বাৰ পৰীক্ষা হৈছিল। আপোনাৰ শিক্ষাৰ জৰিয়তে আপুনি নতুন প্ৰজন্মক কি উপদেশ দিব বিচাৰে, মানে শিক্ষাটো কেনেকৈ ল'ব লাগে বা শিক্ষাটোৰ কিমান ইম্পৰ্টেঞ্চ আছে, গুৰুত্বপূৰ্ণ আছে, তো সেইটো বস্তু আপুনি কিবা উপদেশ দিব বিচাৰে নেকি? এতিয়াতো মই ভাবোঁ শিক্ষা নাথাকিলেতো একোৱেই নাথাকে। সমাজত প্ৰতিষ্ঠিত হ'ব লাগিলে, সমাজত চলিব লাগিলে মানুহ শিক্ষিত হ'বই লাগে। শিক্ষিত নহ'লে সমাজত বহুত মানুহ আছে, শিক্ষিত নোহোৱা মানুহবিলাকক নানাভাৱে শোষণ কৰে, সিহঁতৰ উপযুক্ত ন্যায় নাপায়, যিখিনি পাব লাগে নাপায়, সিহঁতৰ কোনো ভয় নাই, একো কৰিব নোৱাৰে। কিন্তু যেতিয়া তোমাৰ শিক্ষা থাকিব তেতিয়াই তুমি প্ৰৱেশ কৰিব পাৰিবা। তেতিয়া আমাৰ দেশত বিশেষকৈ মহিলাসকল যুগে যুগে নিৰ্যাতিত হৈ আহিছে, সেইকাৰণে যে তেওঁলোকে কোনো শিক্ষাই পোৱা নাই। কিন্তু এতিয়া মহিলাসকলে শিক্ষা পাইছে না, গতিকে তেওঁলোকে সিহঁতে বাকী মানুহে সিমান নিৰ্যাতন কৰিব নোৱাৰে। গতিকে যেতিয়াই শিক্ষা হ'ব তেতিয়া নিজৰ মৰ্যাদাটো বুজি পাব, বা যেতিয়া উপাৰ্জন কৰিব তেতিয়া নিজৰ এটা আত্মসন্মান যোগ কৰিব, যাৰ বাবে তেওঁলোকে নিজৰ ভৰিৰ ওপৰত থিয় হৈ থাকিব পাৰিব, প্ৰত্যেকেই, মহিলা হওক পুৰুষ হওক। গতিকে সেইকাৰণে নিজৰ
আত্মসন্মান জ্ঞান তাৰা বজাই ৰাখিবৰ কাৰণে বা সমাজত বা পৰিয়ালত এটা সকাহ দিয়াৰ কাৰণেও হয়তো হয়। গতিকে প্ৰত্যেক কিছু কিবা উপাৰ্জন কৰিব লাগে, শিক্ষিত হ'ব লাগে প্ৰথম। গতিকে উপাৰ্জন কৰিব লাগে প্ৰথম শিক্ষিত হ'বই লাগিব। গতিকে শিক্ষা দীক্ষা লাভ কৰি ভালভাৱে জীৱনটো অতিবাহিত যদি কৰিব পাৰে, তাৰ কাৰণে শিক্ষা দীক্ষাৰ দ্বাৰা নিজে স্ব উপাৰ্জনৰ দ্বাৰা জীৱনত প্ৰতিষ্ঠিত হ'ব পাৰে। সেইকাৰণে প্ৰত্যেকে ল'ৰা ছোৱালী চেষ্টা কৰা উচিত বুলি মই ভাবোঁ। তো আপোনাৰ এতিয়া বয়স 86, 87, তো এইটো মানে ইমানখিনি বয়সত আপুনি লাইফটোত মানে কি মানে এটা উপদেশ দিব বিচাৰে যে ইমানখিনি বয়সত কি শিকিলে আপুনি, যে এইটো মোৰ বহুত ইম্পৰ্টেণ্ট বস্তু, মানুহক যাতে মিছ নকৰে এইখিনি বস্তু বা এইখিনি কৰিব লাগে, এনেকুৱা কি ভাবে আপুনি? মই এটা ফ্ৰেংকলি স্পিকিং, মই স্বাস্থ্য ৰক্ষাৰ কোনো নিয়মে তেনেকৈ মানি নচলোঁ। একালে মোৰ জীৱনটো অলপমান উশৃংখলো আছিল, মই স্বীকাৰ নকৰোঁ। কিন্তু পৰৱৰ্তী জীৱনত মই কোনো মানে ধৰক কোনো নিচাজাতীয় বস্তু, বিড়ি চিগাৰেট ধঁপাত তামোল এইবিলাক মই বহুত বছৰ হ'ল মোৰ বাদ দিছোঁ। এইবিলাক প্ৰত্যেক বস্তুবিলাক ব্যৱহাৰ নকৰোঁ। কিন্তু সেইকাৰণে স্বাস্থ্যটো ৰক্ষাৰ কাৰণে অলপ চলপ ব্যায়াম কৰিব লাগে, কিন্তু মই ব্যায়ামো নকৰোঁ। গতিকে মই ভাবোঁ এইটো ঠিক নহয়। অলপ চলপ ঘৰত ব্যায়াম কৰিব লাগে। ঘৰতে কিছুমান ব্যায়াম কৰা যায়, গতিকে সেইটো কৰিব লাগে। আৰু যিটো ফিট আছে হিচাপতো আপুনি ফিট আছে বহুত। আৰু মই ভাবোঁ মানে মনটো খুব মুকলি ৰাখিব লাগে। মই ভাবোঁ মানে মনৰ লগত কিন্তু স্বাস্থ্য সম্পৰ্ক এটা গভীৰ আছে। গতিকে মনটো ভালে থাকিলে, মনটো যদি ভালে থাকে, গতিকে এইটো। আৰু কিতাপ চিতাপ মই খুব পঢ়োঁ, সেইবিলাকো কিছু হয়তো অৰিহণা যোগাইছে মোক ভালে থকাত বা নিজৰ বাহুত থাকিবলৈ। গতিকে এই যে মেন টু মেন এইটো ভেৰি কৰে হয়তো মই ভাবোঁ মানুহৰ প্ৰত্যেকৰে বেলেগ বেলেগ কাৰণত স্বাস্থ্য হানি হয় বা স্বাস্থ্য ভাল হয়। গতিকে প্ৰত্যেকে নিজৰ স্বাস্থ্যৰ যত্ন লৈ ভালে থাকিব পাৰে, সেইটো প্ৰত্যেকে সচেতন হোৱা উচিত বুলি মই ভাবোঁ। লক্ষীপুৰত আমাৰ অঞ্চলত আপুনি সৰুৰে পৰা আছে, তো আজি 2025, তো এতিয়ালৈকে আপুনি আপোনাৰ কালৰ পৰা এতিয়ালৈকে কি চেঞ্জেছ দেখাল বা কি চেঞ্জ আহিলে যে যোনটো মানে বহুত আপোনাৰ ভাল লাগিছে বা এনেতো বাহ্যিকভাৱেতো জনসংখ্যা বাঢ়িছে, গাড়ী ঘোঁৰা বাঢ়িছে, ৰাস্তা ঘাট হৈছে, ঘৰ বাৰী বহুত হৈছে, দোকান পোহাৰ বহুত হৈছে, এইবিলাক হৈছে। আৰু মানুহৰ মনবিলাকৰ কিছু পৰিৱৰ্তন হৈছে। আগৰ দিনত এটা প্ৰত্যেক মানুহৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে, আমি জাতি ধৰ্ম বৰ্ণ এইবিলাক মাজত ডাঙৰ হোৱা নাই। প্ৰত্যেকৰ প্ৰত্যেক এটা ভাল দাদা কাকো নাম ধৰিও ডাঙৰ মানুহক আমি মাতা নাই। দাদা কাকা মামা এইবিলাক আমি মাতিছিলোঁ। তেনেকুৱা এটা সম্পৰ্ক আছিল, সমাজ খুব সুস্থিৰ আছিল, খুব মিলা প্ৰীতি আছিল, শান্তি আছিল। অৱশ্যে অন্যান্য ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ তুলনাত আমাৰ লক্ষীপুৰত এতিয়া বা অসমতো শান্তি বহুত বেছি পৰিমাণে বিৰাজ কৰিছে মই ভাবোঁ। গতিকে সেইখিনি যাতে অটুট থাকে, প্ৰত্যেকেৰে মাজত যাতে মিলা মিছাতে অটুট থাকে, প্ৰত্যেকে ভাই বুলি নিজকে বুলি পাৰি যেনে আমি আগুৱাই যাব পাৰোঁ সমাজত, সেই যাতে প্ৰত্যেকে পালন কৰি থাকে, সেইখিনি মই কামনা কৰিম। এই শান্তিটো যাতে বজাই থাকে, এই মিলা প্ৰীতিটো যাতে বজাই থাকে। ধন্যবাদ ছাৰ, আপুনি বহুতখিনি সময় দিলে আপোনাৰ। নাই ঠিক আছে, মোৰো ভাল লাগিল আপোনাৰ এক্সপিৰিয়েঞ্চখিনি আপুনি শ্বেয়াৰ কৰিলে। হয়তো আপোনাৰ এই কথাখিনিৰ পৰা আমি বহুতে প্ৰেৰণা ল'ব পাৰিম, বহুতে বহুত কিছু শিকিব পাৰিম। তো আমি বিচাৰোঁ যে আপুনি আৰু সুস্থ থাকক, আৰু আগতো আমি যাতে আপোনাক লগ পাই থাকোঁ। আৰু নিশ্চয় মোৰো খুব ভাল লাগিল তোমালোকৰ এটা অমায়িক ব্যৱহাৰ, এটা কিবা কৰাৰ প্ৰৱণতা, ঠাইখনৰ কাৰণে এটা চিন্তা কৰা মানসিকভাৱে নিজকে লৈ ব্যস্ত। তোমালোকে যদি নিজকে লৈ ব্যস্ত হৈ নাথাকি দেশ সমাজখনৰ কাৰণে, আমাৰ ঠাইখনৰ কাৰণে, আমাৰ মানুহখিনিৰ কাৰণে চিন্তা কৰিছা, এইটো তোমালোকক বহুত আগলৈ আগবাঢ়ি লৈ যাওক, বহুত উন্নত স্তৰলৈ লৈ যাওক, সেইটো মই কামনা কৰিছোঁ। ধন্যবাদ।